নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক পুনৰ স্বাগতম জনাইছো মোৰ এই ইউটিউব চেনেল দিগন্ত ফিনস্পিয়াৰলৈ আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আজি আমাৰ এই ভিডিঅ'টোত আলোচনা কৰিবলৈ প্ৰয়াস কৰা হৈছে মাইণ্ড পাৱাৰ মনৰ শক্তি অৰ্থাৎ আমাৰ মনৰ শক্তি কি আৰু আমি আমাৰ মনৰ শক্তিক কেনেদৰে এক্সপ্লোৰ কৰিব পাৰোঁ বন্ধু বান্ধৱীসকল ইংৰাজীত একাষাৰ শব্দ আছে your thought shape your reality অৰ্থাৎ আপোনাৰ যি চিন্তা আপোনাৰ চিন্তাধাৰাই আপোনাৰ যি সপোন বা ড্ৰিম আছে তাক কেনেদৰে ৰিয়েলিটিলৈ পৰিৱৰ্তন কৰিব কেনেদৰে বাস্তৱিত কৰিব সেই বিষয়ে আমি আলোচনা কৰিম অৰ্থাৎ আপোনাৰ চিন্তা অনুযায়ী আপুনি আপোনাৰ লক্ষ্যত উপনীত হ'ব পাৰে আপোনাৰ হেয়ে আপোনাৰ থটৰ ওপৰত কাম কৰা উচিত হেয়ে আপোনাৰ জীৱনৰ যি সাকসেস অৰ আনসাকসেস অৰ্থাৎ সফলতা আৰু বিফলতা সাকসেস অৰ ফেইলিয়ৰ আপোনাৰ সফলতা আৰু বিফলতা ডিপেন্ড কৰিব আপোনাৰ থটৰ ওপৰত হোৱাট ইজ দ্য শেপ অফ ইয়োৰ থট আপোনাৰ যি চিন্তা আছে চিন্তাৰ বেসিসৰ ওপৰতহে আপোনাৰ সাকসেস অৰ ফেইলিয়ৰ ডিপেন্ড কৰিব বন্ধু বান্ধৱীসকল আমাৰ যি মাইণ্ড পাৱাৰ আছে অৰ্থাৎ আমাৰ ব্ৰেইনটো সুপাৰ কম্পিউটাৰতকৈ কোনো গুণে কম নহয় কিয়নো সুপাৰ কম্পিউটাৰত যেনেদৰে প্ৰগ্ৰামিং কৰা থাকে ঠিক তেনেদৰে আমাৰ ব্ৰেইনত আমি যেতিয়া প্ৰগ্ৰামিং কৰিম অৰ্থাৎ আমি আমাৰ ব্ৰেইনত প্ৰগ্ৰামিঙৰ জৰিয়তে আমি আমাৰ সকলোবোৰ লক্ষ্য উদ্দেশ্য এচিভ কৰিবলৈ আমি সক্ষম হ'ম অৰ্থাৎ আমি আমাৰ ব্ৰেইনক কেনেদৰে ট্ৰেইনড আপ কৰিম অৰ্থাৎ আমি আমাৰ ব্ৰেইন বা মাইণ্ডক আমি কেনেদৰে ট্ৰেইনড আপ কৰিম তাৰ ওপৰত ভিত্তি কৰি মানুহৰ জীৱনৰ সফলতা বিফলতা বা লক্ষ্য আহৰণৰ বিষয়বোৰ নিৰ্ধাৰণ কৰে বন্ধু বান্ধৱীসকল আমাৰ ব্ৰেইনটো বা আমাৰ মাইণ্ডক আমি ৰিপ্ৰগ্ৰামিঙৰ জৰিয়তে আমি আমাৰ সকলোবোৰ লক্ষ্য উদ্দেশ্য এচিভ কৰিব পাৰোঁ তো ৰিপ্ৰগ্ৰাম বুলি কোৱাৰ লগে লগে আমি আমাৰ কিছুমান দিশৰ ওপৰত আমি কাম কৰিব লাগিব যেনে আমি আমাৰ থট প্ৰচেছৰ ওপৰত আমি কাম কৰিব লাগিব আমাৰ থট প্ৰচেছৰ জৰিয়তে আমি আমাৰ ব্ৰেইনক ৰিপ্ৰগ্ৰামিং কৰিব পাৰোঁ বা আমাৰ ভিজুৱেলাইজেশ্যন বা আমাৰ ৰাইট ডাইৰেকশ্যন এই সকলোবোৰৰ জৰিয়তে বা এফাৰ্মেশ্যন পজিটিভ এফাৰ্মেশ্যন এনেকুৱা ধৰণৰ কিছুমান পইণ্টৰ ওপৰত আমি কাম কৰি আমি আমাৰ মাইণ্ডক কণ্ট্ৰল কৰিব পাৰোঁ বা আমি আমাৰ মাইণ্ডক ছুপাৰ পাৱাৰলৈ কনভাৰ্ট কৰিব পাৰোঁ গতিকে বন্ধু বান্ধৱীসকল আমি আমাৰ ব্ৰেইনক ৰিডাইৰেকশ্যন বা ৰিপ্ৰগ্ৰামিঙৰ জৰিয়তে কেনেদৰে আমি আমাৰ মাইণ্ডক ছুপাৰ পাৱাৰলৈ আমি কনভাৰ্ট কৰিম বা পৰিৱৰ্তন কৰিম সেইটোৰ ক্ষেত্ৰত আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিবলৈ প্ৰয়াস কৰা হৈছে আমি দেখা পাইছোঁ আমাৰ সন্মুখত এনেকুৱা হেজাৰ ইনষ্টেন্স উদাহৰণ আছে যিসকল ব্যক্তিয়ে নিজৰ মাইণ্ডক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰি মাইণ্ডক সম্পূৰ্ণৰূপে ৰিপ্ৰগ্ৰামিঙৰ জৰিয়তে নিজৰ ডাঙৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হৈছিল আৰু সেয়েহে আমি অলৱেজ সি দ্য বিগ ড্ৰিম আমি সদায় এটা ডাঙৰ সপোন দেখিব লাগে আমি যেতিয়া আমি ডাঙৰ সপোন দেখিম আমি সেই সপোনৰ কাৰণে কাম কৰিব পাৰোঁ কিন্তু আপুনি যদি জীৱনত সপোনেই নেদেখে তেতিয়াহ'লে ইউ কেন নট এচিভ ছাকচেছ এতিয়া আমি পৃথিৱীত এনেকুৱা ধৰণৰ কিছুমান ব্যক্তি আছে যিসকলে এই মাইণ্ড পাৱাৰৰ জৰিয়তে নিজৰ ডাঙৰ লক্ষ্যবোৰ এচিভ কৰিবলৈ সক্ষম হৈছিল যেনে আব্ৰাহাম লিংকন আমি সকলোৱে জানো আব্ৰাহাম লিংকনে এটা অতি দৰিদ্ৰ সাধাৰণ ঘৰত জন্মগ্ৰহণ কৰিছিল কিন্তু তেওঁ কেতিয়াও দৰিদ্ৰ হৈ মৃত্যুবৰণ কৰিবলৈ সপোন দেখা নাছিল তেওঁৰ এটা ডাঙৰ ড্ৰিম আছিল আৰু সেয়েহে তেওঁ সেই ড্ৰিমৰ জৰিয়তে তেওঁ ৰিপ্ৰগ্ৰামিং অফ মাইণ্ড অৰ্থাৎ মাইণ্ডক ৰিপ্ৰগ্ৰামিং কৰি তেওঁ কিন্তু
তেওঁৰ পজিটিভ মাইণ্ডৰ কাৰণে তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি হ'ব পাৰিছিল। ঠিক তেনেদৰে আমি এটা উদাহৰণ ল'ব পাৰোঁ, টমাছ আলভা এডিসন। তেওঁ হেজাৰবাৰ ফেইলৰ হৈছিল, কিন্তু তাৰপিছতো তেওঁ যেতিয়া সফলতা লাভ কৰে তাৰপিছত তেওঁ ইলেক্ট্ৰিক বাল্ব আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল। ঠিক একেদৰে ৰাইট ব্ৰাদাৰ্ছে বহুবাৰ ফেইল হোৱাৰ পিছত, বহুবাৰ অসফল হোৱাৰ পিছত তেওঁ ছাকচেছ বা সফল হ'বলৈ সক্ষম হৈছিল, আৰু তেতিয়া তেওঁ এৰোপ্লেন আৱিষ্কাৰ কৰিছিল, যি এৰোপ্লেনত উঠি আজি আমি দেখা পাওঁ। গতিকে আমাৰ ব্ৰেইনক যদি আমি ৰিডাইৰেক্ট বা আমি ৰিপ্ৰগ্ৰামিং কৰিব পাৰোঁ, আমি তেতিয়াহ'লে আমাৰ জীৱনৰ সকলোবোৰ কাম বা সকলোবোৰ লক্ষ্য আমি এচিভ কৰিব পাৰোঁ। বন্ধু বান্ধৱীসকল, এতিয়া কথা হৈছে কি, আমাৰ ব্ৰেইনক আমি কিদৰে ৰিপ্ৰগ্ৰামিং কৰিম। ৰিপ্ৰগ্ৰামিং কৰিলেহে আমি আমাৰ লক্ষ্য বা আমি আমাৰ মাইণ্ড পাৱাৰটো এক্সপ্ল'ৰ কৰিব পাৰিম। গতিকে ৰিপ্ৰগ্ৰামিং কৰিবলৈ হ'লে আমি এটা পজিটিভ মাইণ্ডৰ প্ৰয়োজন, অৰ্থাৎ ষ্টে অল ডে ইন এ পজিটিভ ৱেজ। অৰ্থাৎ আমি এটা সদায় পজিটিভ মাইণ্ড লৈ আগবাঢ়িব লাগিব, বা আমি সদায় এটা পজিটিভ মাইণ্ড লৈহে কাম কৰা উচিত। কিয়নো আপুনি যেতিয়া এটা পজিটিভ মাইণ্ড লৈ ব্ৰেইনত কাম কৰিব, তেতিয়া আপুনি এটা উৎসাহ বা উদ্দীপনাৰে আপুনি কাম কৰিব পাৰিব। কিয়নো পজিটিভ থিংছ অলৱেজ এট্ৰাক্ট পজিটিভ ভাইব্ৰেশ্যন এণ্ড নিগেটিভ থিংছ অলৱেজ এট্ৰাক্ট নিগেটিভ ভাইব্ৰেশ্যন। চ' যেতিয়া আপুনি এটা পজিটিভ মাইণ্ড লৈ কাম কৰিব, তেতিয়া আপুনি দুগুণ উৎসাহেৰে কাম কৰাৰ উৎসাহ পাব। আকৌ আপুনি যদি এটা নিগেটিভ মাইণ্ড এনি টাইম থিংকিং কৰি থাকে, আপুনি ভাবি থাকে, তেতিয়াহ'লে কিন্তু আপুনি জীৱনত নিগেটিভ বস্তুৱে এট্ৰাক্ট কৰিব পাৰিব, আৰু যি আপোনাক সফলতাৰ বাটত বাধাৰ সৃষ্টি কৰিব। গতিকে ফ্ৰেণ্ডছ, আমি সদায় এটা পজিটিভ মাইণ্ড লৈ জীৱনত আগবঢ়া উচিত। এনেদৰে এটা পইণ্ট হৈছে ষ্টে হ্যাপি অলৱেজ, অৰ্থাৎ ষ্টে হ্যাপি অলৱেজ এণ্ড ৰিলেক্স ইয়ৰ ব্ৰেইন। অৰ্থাৎ আপুনি যেতিয়া সদায় সুখ অনুভৱ কৰিব, আপুনি সদায় যেতিয়া হ্যাপি হৈ থাকিব, তেতিয়া আপোনাৰ ব্ৰেইনৰ পৰা কিছুমান ডপামিন জাতীয় আপোনাৰ ফিল গুড হৰমন কিছুমান চিক্ৰেশ্যন হ'ব, যি আপোনাক কাম কৰাত দুগুণ উৎসাহ দিব। এনেদৰে হৈছে আপুনি ৰিলেক্স ইয়ৰ ব্ৰেইন। আমি আমাৰ ব্ৰেইনটোক ৰিলেক্স কৰিবলৈ হ'লে মেডিটেশ্যন অতি গুৰুত্বপূৰ্ণ। মেডিটেশ্যনৰ জৰিয়তে আপুনি আপোনাৰ ব্ৰেইনটো ৰিলেক্স কৰিব পাৰিব, আৰু যেতিয়া আপুনি ষ্টে হ্যাপি অলৱেজ, আপুনি যেতিয়া সদায় সুখত থাকিব, আপুনি সদায় ফূৰ্তিত থাকিব, আকৌ আপোনাৰ ব্ৰেইনটোক আপুনি ৰিলেক্স কৰি ৰাখিব, তেতিয়া আপোনাৰ মাইণ্ড যিটো পাৱাৰ, মনৰ যিটো শক্তি, ই অতি সোনকালে বৃদ্ধি পাব, আৰু তেতিয়া আপুনি আপোনাৰ এটা ষ্ট্ৰং পাৰ্চনেলিটি, এটা ষ্ট্ৰং মাইণ্ড এটা ক্ৰিয়েটছ হ'ব, আৰু ইয়ে আপোনাক আপোনাৰ জীৱনৰ সফলতাত, জীৱনৰ বাটত যথেষ্ট পৰিমাণে হেল্প কৰিব। এনেদৰে হৈছে স্পিৰিচুৱেলিটি। আমাৰ এটা আধ্যাত্মিক মন এটা লাগিব, অৰ্থাৎ গ্ৰেটিটিউড, অৰ্থাৎ আমি যি পাইছোঁ, যিখিনি আছে, আমাৰ একচেপ্টেবিলিটি থাকিব লাগিব। অৰ্থাৎ আমাৰ যি আছে আমি সেইখিনিক লৈ হ্যাপি হ'ব লাগিব। তাৰ কাৰণে আমি ভগৱানক সদায় ধন্যবাদ দিব লাগিব। আমি কম্পেয়াৰ কৰিব নালাগিব, যিখিনি নাই আমি সেইখিনিৰ ওপৰত আমি বেছি ফ'কাছ কৰাৰ সলনি আমি যিখিনি আছে তাক লৈ ব্যৱহাৰ কৰি আমি কেনেদৰে জীৱন পথত আগবাঢ়িম, সেইটোৰ ওপৰতহে বেছি গুৰুত্ব আৰোপ কৰিব লাগিব। এনেদৰে পইণ্ট হৈছে ডোণ্ট ষ্টে এল'ন ফৰ দ্য লং টাইম। অৰ্থাৎ আপুনি অকলশৰে বেছি সময় থাকিব নালাগে। কিয়নো যেতিয়া এজন মানুহে অকলশৰে বহুত সময় থাকে, তেতিয়া তেওঁৰ কিছুমান নিগেটিভ ভাইব্ৰেশ্যন, নিগেটিভ থিংকিং, নিগেটিভ থট তেওঁৰ ব্ৰেইনত আহি হেঁচা মাৰি ধৰে, আৰু সেই নিগেটিভ থট বা সেই নিগেটিভ চিন্তাই মানুহজনক এটাক কৰিবলৈ ধৰে। এতিয়া আমাৰ মনত পাৰ ডে এভাৰেজ মিনিমাম 6000 থট আহে। অৰ্থাৎ আমাৰ ব্ৰেইনত এনি টাইম আমি এটা বিভিন্ন ধৰণৰ কিছুমান চিন্তা আহি থাকে, কিন্তু আমি তাক এনালাইজ কৰিব পাৰিব লাগিব, যে যি চিন্তা মই ক'লোঁ যে অলপ আগতে, যে 6000 এভাৰেজ পাৰ ডে 6000 থট আমাৰ ব্ৰেইনত আহে। তাৰে
মেক্সিমাম পাৰ্ট হয়তো পজিটিভ হয়তো কেতিয়াবা মেক্সিমাম পাৰ্ট নিগেটিভ হয় গতিকে আমাৰ সেলফ এনালাইসিস সেলফ এৱাৰনেছ লাগিব যে আমাৰ যিবোৰ থট আমাৰ ব্ৰেইনত আহে সেই থটৰ এক্সিষ্টেন্স কিমান ইজ ইট ৰিয়েল অৰ ফেক্ট আমাৰ কেতিয়াবা কি হয় যে কিছুমান আনএক্সপেক্টেড ফিয়াৰ আমাৰ কিছুমান বিনা কাৰণত আমাৰ কিছুমান ভয় লাগে ভৱিষ্যতে কি হ'ব বা এনেকুৱা ধৰণৰ কিছুমান আনএক্সপেক্টেড কিছুমান ফিয়াৰ আহে গতিকে যিবোৰ নিগেটিভ থট আমাৰ ব্ৰেইনত আহে সেইবোৰ আমি এনালাইজ কৰিব লাগিব সেয়েহে আমাক সেলফ এৱাৰনেছৰ প্ৰয়োজন কিয়নো সেলফ এৱাৰনেছ থাকিলেহে আপুনি আপোনাৰ থটবোৰ অবজাৰ্ভ কৰিব পাৰিব ইজ ইট ৰিয়েল অৰ ফেক্ট গতিকে সেলফ এৱাৰনেছটো অতি জৰুৰী আৰু তাৰ জৰিয়তে আপুনি আপোনাৰ মাইণ্ডক যথেষ্ট পৰিমাণে ষ্ট্ৰং কৰিব পাৰিব গতিকে বন্ধু বান্ধৱীসকল আমাৰ এই যে মই আলোচনা কৰিলোঁ এইখিনি পইণ্টৰ ওপৰত আমি যেতিয়া জীৱনত গুৰুত্ব আৰোপ কৰিম তেতিয়া আমি আমাৰ মাইণ্ডক যথেষ্ট পৰিমাণে শক্তিশালী কৰি তুলিব পাৰোঁ আৰু তাৰ জৰিয়তে আমি আমাৰ জীৱনৰ সকলোবোৰ লক্ষ্য আৰু উদ্দেশ্য আমি এচিভ কৰিব পাৰিম গতিকে আমি আমাৰ মাইণ্ডটোক সদায় ষ্ট্ৰং কৰি ৰাখিব লাগে আৰু আমাৰ মাইণ্ডক ষ্ট্ৰং কৰি ৰখাৰ কাৰণে যিবোৰ উপায় মই আপোনালোকৰ লগত দাঙি ধৰিলোঁ সেই সকলোবোৰৰ ওপৰত আপুনি যেতিয়া কাম কৰিব দেন ইউ উইল বি এ ছাকচেছফুল পাৰ্চন তেতিয়া আপুনি এজন সফল ব্যক্তি হ'ব পাৰিব কাৰণ আপুনি যদি সফল হওঁ বুলি ভাবে আপোনাক কোনেও ৰখাব নোৱাৰে আৰু যদি আপুনি বিফল হওঁ বুলি ভাবে আপুনি সফলতা অৰ্জন কৰিব নোৱাৰে বুলি আপুনি ভাবে আপোনাক কোনেও সফলতা দিব নোৱাৰে গতিকে আপুনি যি এট্ৰাক্ট কৰিব জীৱনত আপুনি সেইটোৱে পাব আৰু সেইটোৱে হৈছে ইউনিভাৰ্চেল ট্ৰুথ অফ দ্য ল অফ এট্ৰেকশ্যন থেংক ইউ বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু যদি ভাল পাইছে তেতিয়াহ'লে এটা কমেণ্টছ কৰি জনাব ধন্যবাদ